মোৰ ছাত্ৰ-ছাত্ৰীসকল এই কিবা সায়েন্স চেনেলত তোমালোকক স্বাগতম জনাইছো আজি আমি ডিসকাস কৰিব ওলাইছো এটা ইম্পৰ্টেন্ট টপিক সেইটো হৈছে কি হোৱাট ইজ ফটন তো আমি জেনাৰেলি যিবিলাক বস্তু দেখি থাকো লেটাস কনসিডাৰ মই এই পেনটোৰ কথা কৈছো ঠিক আছে এই পেনটো যদি মই তোমালোকক সোধো যে এই পেনটোৰ কিহেৰে কনস্ট্ৰাক্ট বা কিহেৰে বিল্ড আপ হৈছে ঠিক আছে তোমালোকে কি বুলি ক'বা যে এই পেনটো কি দেখিব পাৰে আৰু যিবিলাক ফান্ডামেন্টাল পাৰ্টিকল হয় ইলেক্ট্ৰন প্ৰটন নিউট্ৰন সেইবিলাক আছে ঠিক আছে সিমিলাৰলি যদি আমি আমাৰ সাৰাউন্ডিংটো চাও আমাৰ সাৰাউন্ডিং যিবিলাক আমি পোহৰ দেখো যিবিলাক লাইট দেখো সেই লাইটটো কিহৰ কাৰণে পাও আমি সেই সেম ওয়ে যেনেকৈ আমি এই পেন্সিলটো আমি কিবা যিবিলাক অবজেক্ট আমি কি পাইছিলো ইলেক্ট্ৰন প্ৰটন নিউট্ৰন পাইছিলো এটাৰ মানে ফান্ডামেন্টাল পাৰ্টিকল বিলাক সিমিলাৰলি আমাৰ লাইট বিলাকো কি হয় এই ফটন নামৰ পাৰ্টিকলটোৰ কাৰণে পাই থাকো ঠিক আছে ফটন হৈছে কি ফান্ডামেন্টাল পাৰ্টিকল অফ লাইট যাক আমি কি বুলি কওঁ প্যাকেটছ অফ এনাৰ্জি বুলি কোৱা হয় আৰু ইয়াৰ যদি এনাৰ্জি ইকুৱেশ্যন হয় তো আমি এটা ফটন পাৰ্টিকুলাৰ যদি এনাৰ্জি হয় এনাৰ্জিটো কেনেকৈ পাব পাৰো বাই দা ইকুৱেশ্যন E কি হয় E h nu হয় ওকে তো h টো কি হয় h ইজ প্লাংক কনস্ট্যান্ট আৰু নিউ টো কি হৈছে নিউ হৈছে ফটনৰ যেটো ফ্ৰিকুৱেন্সি হয় ঠিক আছে নিউ মিন্স ফ্ৰিকুৱেন্সি আৰু h মিন্স হোৱাট প্লাংক কনস্ট্যান্ট ঠিক আছে আৰু এটা ইন্টারেস্টিং কথাটো হ'ল যে ফটনৰ কোনো ধৰণৰ কি নাথাকে মাস নাথাকে নো মাস এন্ড নো চাৰ্জ মানে ফটনৰ কি নাথাকে মাসও নাথাকে আৰু কোনো ধৰণৰ চাৰ্জও নাথাকে ইয়াত কোনো ইলেক্ট্ৰিক চাৰ্জ নাথাকে যেনে ধৰ ইলেক্ট্ৰন বুলি ক'লে কি থাকে আমাৰ চাৰ্জটো নিগেটিভ চাৰ্জ থাকে ঠিক আছে সো তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ফটনৰ চাৰ্জ নাথাকে ঠিক আছে তো ইয়াৰ মাসও নাথাকে ৰেষ্ট মাস 0 হয় সেইকাৰণে আমি কি গম পাও যে আমি ইয়াৰ পৰা এটা কনক্লুজন ল'ব পাৰো যে যেহেতু ফটনৰ মাসই নাথাকে তো তাৰমানে কি যে আমি ফটনৰ কেতিয়াও ৰেষ্ট অৱস্থাত আমি কেতিয়াও নাপাও যে ফটনৰ কেতিয়াও ৰখি থাকিব নোৱাৰে ই যেতিয়া জেনাৰেট হয় তেতিয়া সি মুভমেন্ট কৰিব লাগিব ঠিক আছে আৰু ফটনৰ ভেলোচিটি কিমান হয় ফটনৰ ভেলোচিটি হৈছে পাৰ সেকেন্ড 3 into 10 to the power 8 meter per second okay this is the velocity of light আমি velocity of light বুলি কোৱা হয় ঠিক আছে সো এখিনি আমাৰ আছিল সো এনে ধৰণৰ ইনফৰমেটিভ ভিডিওবিলাক পাই থাকিবৰ কাৰণে ইউ কিবা সায়েন্স চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফলো কৰিব ধন্যবাদ